আমি দেৰগাঁও গান্ধৰ্ব সংগীত মহাবিদ্যালয়ৰ কৃতি ছাত্ৰ ছাত্ৰীৰ অভিনন্দন অনুষ্ঠান এই বছৰ পতাই নহয়। আমি 1998 চনতে দেৰগাঁও গান্ধৰ্ব সংগীত মহাবিদ্যালয়ত প্ৰতিষ্ঠা লাভ কৰিছিলে আৰু 2022 চনত দেৰগাঁও গান্ধৰ্ব সংগীত মহাবিদ্যালয়ে ৰূপালী জয়ন্তী উৎসৱ খুব উলহ মালহেৰে আমি উদযাপন কৰা হ'ল আৰু ৰূপালী জয়ন্তী উৎসৱৰ লগত সংগতি ৰাখি আমি সদৌ অসম ভিত্তিত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা, কামৰূপী লোকগীত প্ৰতিযোগিতা, শাস্ত্ৰীয় সংগীতৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিলোঁ আৰু তাৰ আগতেও আমি বহুবাৰ ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ। বিভিন্ন সময়ত বৰগীত, কামৰূপী লোকগীত, গোৱালপৰীয়া লোকগীত, দেহ বিচাৰ গীত, জিকিৰ জাৰি ইত্যাদি লোকসংগীতৰ কৰ্মশালা অনুষ্ঠিত কৰি আহিছোঁ আৰু এই অভিনন্দন জ্ঞাপন অনুষ্ঠানটো আমি বছৰি অনুষ্ঠিত কৰি আহিছোঁ, যিহেতু ছাত্ৰ ছাত্ৰীসকলক যিখিনি তেওঁলোকৰ উত্তীৰ্ণৰ প্ৰমাণপত্ৰ, এই প্ৰমাণপত্ৰসমূহ এই অভিনন্দন জ্ঞাপন অনুষ্ঠানটিৰ জৰিয়তে আমি প্ৰদান কৰোঁ আৰু অভিভাৱকসকলেও আমাক গঠনমূলক পৰামৰ্শ দিয়াৰ বাবে এটা বৈঠক আমি সেই অভিনন্দন জ্ঞাপন অনুষ্ঠানতে আহ্বান কৰোঁ। তেখেতসকলে আমাক দিহা পৰামৰ্শ আগবঢ়ায় আৰু আমি ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জনোৱাৰ লগতে তেওঁলোকৰ উত্তীৰ্ণৰ প্ৰমাণপত্ৰসমূহো আমি এই অভিনন্দন জ্ঞাপন অনুষ্ঠানৰ যোগেদি প্ৰদান কৰি আহিছোঁ। দেৰগাঁও গান্ধৰ্ব সংগীত মহাবিদ্যালয় হয় ভাৰতবৰ্ষৰ এখন বিখ্যাত সংগীত বিশ্ববিদ্যালয়ৰ অধীনত হয়। গান্ধৰ্ব মহাবিদ্যালয় মণ্ডল মুম্বাইত প্ৰতিষ্ঠিত আৰু এই গান্ধৰ্ব মহাবিদ্যালয় মণ্ডলৰ পঞ্জীয়নভুক্ত এই দেৰগাঁও গান্ধৰ্ব সংগীত মহাবিদ্যালয়। এই মণ্ডলৰ যি পাঠ্যক্ৰম, গান্ধৰ্ব সংগীত মহাবিদ্যালয় মণ্ডলৰ পাঠ্যক্ৰমৰ আধাৰতেই ছাত্ৰ ছাত্ৰীসকলক শাস্ত্ৰীয় সংগীতৰ শিক্ষা দি অহা হৈছে। অধ্যক্ষা স্বপ্না মহন্ত এই শাস্ত্ৰীয় সংগীতৰ শিক্ষয়িত্ৰী হিচাপে আছে, গতিকে আমি পৰিচালনা সমিতিৰ সম্পাদকৰ দায়িত্বত আছোঁ। তেখেত অনাতাঁৰ শিল্পী দেৰগাঁৱৰ জ্যেষ্ঠ শিল্পী বীৰেন্দ্ৰ কুমাৰ বৰা, তেখেত কাৰ্যকৰী সভাপতি, আৰু তেখেত গুণীন্দ্ৰনাথ শৰ্মা আমাৰ অনুষ্ঠানৰ প্ৰাক্তন সভাপতি তথা বৰ্তমানৰ উপদেষ্টা। গতিকে আজি আমাৰ সভা যিহেতু অনুষ্ঠিত হৈছিলে, ডক্টৰ পৰাগ ঠাকুৰ আমাৰ অনুষ্ঠানৰ সভাপতি। গতিকে আমি অনুষ্ঠানটি 11 দিনীয়া এখন পৰিচালনা সমিতিৰ জৰিয়তে পৰিচালিত কৰি আহিছোঁ। এইখিনি হ'ল আমাৰ অনুষ্ঠানটিৰ মূল কথা।